আজি আমাৰ কাৰণে এটা খুব ভাল দিন যে আমাৰ বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ এখন আমাৰ সাৰ্বজনীন অনুষ্ঠান পইচাৰা বাৰাগোপাল থান প্ৰাংগণত যোৱা 24টা বছৰে আমি মাঘ বিহু আমি পালন কৰি আহিছোঁ, মাঘী মহোৎসৱ পালন কৰি আহিছোঁ আৰু এইবাৰো আমাৰ 25 বছৰত আমি ভৰি দিম। গতিকে অহা 1 মাঘ 2 মাঘ 3 মাঘ আমাৰ 15 জানুৱাৰী 16 জানুৱাৰী 17 জানুৱাৰী এই 3টা দিন আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী বৰ্ষ আমি মহোৎসৱ আমি পালন কৰিবলৈ ওলাইছোঁ আৰু আজি আমাৰ এই সভা মহোৎসৱৰ যিটো অস্থায়ী কাৰ্যালয় আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। আশা ৰাখিছোঁ যে প্ৰতিজন বৃহত্তৰ পূব নলবাৰী অঞ্চলত সকলোৰে চিনাকি যে বনভাগ কলেজৰ সমীপত বটাপুখুৰী বা পইচাৰাত যি স্বতঃস্ফূৰ্তভাৱে ৰাইজৰ সহযোগত আজিৰ পৰা বহুত বছৰ আগতে এডাল গছক কেন্দ্ৰ কৰি এটা অনুষ্ঠানৰ আধ্যাত্মিক অনুষ্ঠানৰ জন্ম হৈছিল আৰু আমি যোৱা 24টা বছৰে ইয়াত যি মাঘী সভা মহোৎসৱ পালন কৰিছোঁ। এইবাৰ এই ৰূপালী জয়ন্তী বৰ্ষত আমি আশা ৰাখিছোঁ যে বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ প্ৰতিজন মানুহৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু ইয়াত এটা আধ্যাত্মিক বাতাবৰণৰ মাজেৰে আমি যি আধ্যাত্মিক অনুষ্ঠান পালন কৰিব ওলাইছোঁ, প্ৰত্যেকৰে সহায় সহযোগৰ মাজত আমি যাতে সমূহ বৰ্ণাঢ্য কাৰ্যসূচী আমি সুন্দৰভাৱে সমাপন কৰিব পাৰোঁ, পৰিচালনা কৰিব পাৰোঁ। তাৰ কাৰণে ইতিমধ্যে আমাৰ সন্মানীয় সভা মহোৎসৱৰ সন্মানীয় সভাপতি উমেশ দাস ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে। গতিকে মই বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ প্ৰতিজন ৰাইজৰ সহায় সহযোগিতা বিচাৰিলোঁ আৰু সভা মহোৎসৱৰ সময়ত প্ৰত্যেকেই আহক। আমাৰ ইয়াত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী আমি এইবাৰ ৰাখিছোঁ। আমাৰ নাগাৰা নাম আছে, বিভিন্ন ধৰণৰ আমাৰ আধ্যাত্মিক অনুষ্ঠানো আছে আৰু তাৰ লগলৈ আমাৰ তন্ময় শইকীয়া আমাৰ উদীয়মান শিল্পী, তেখেতো গান গাব আৰু আমিতো সকলোৱে জানো যে এইবাৰ জুবিন গাৰ্গ ঢুকোৱাৰ পিছত প্ৰাণৰ শিল্পী আমাৰ সকলোৱে মৰ্মাহত হৈ আছোঁ। তথাপিতো যিহেতু আমাৰ পৰম্পৰাগতভাৱে আমি এই মহোৎসৱ পালন কৰি আহিছোঁ, আমি এই ৰূপালী জয়ন্তীটো সুন্দৰভাৱে পালন কৰাৰ কাৰণে আমি এইবাৰ প্ৰয়াস ৰাখিছোঁ। সাংস্কৃতিক গন্থন ইতিমধ্যে আমাৰ এই গোটেই ব্যৱস্থাটোক এই সভা মহোৎসৱৰ স্মৃতিটো ৰক্ষা কৰাৰ কাৰণে ইতিমধ্যে আমি এখন স্মৃতি গ্ৰন্থ ব্যৱস্থা কৰিছোঁ। আমাৰ সন্মানীয় বিষয়ববীয়াসকল আছে, ইতিমধ্যে স্মৃতি গ্ৰন্থখনৰো আমাৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে আৰু সময়ৰ লগে লগে আমি সেইখনো প্ৰকাশ কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।